নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ পোনপ্ৰথমে সকলোকে ৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন ডিছকাছ কৰিম আৰু কুৱেশ্যনসমূহৰ লগত ৰিলেটেড কিছুমান টপিকো আপোনালোকক কৈ দিম যাতে এক্সামত তাৰ ৰিলেটেড যদি কুৱেশ্যন আহে তেতিয়াও যাতে আপোনালোকে কৰি থৈ আহিব পাৰে আৰু এটা কথা আপোনালোকক এটা জনাই থওঁ আপোনালোকৰ যদি SSCGD কনষ্টেবল পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট আছামিজ মিডিয়ামত PDF সমূহ লাগে তেতিয়াহ'লে পাই যাব কেৱল 149 টকাত আপোনালোকে অল সাবজেক্টছ পাই যাবগে ঠিক আছে তো PDF খিনি পাবলৈ আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি PDF সমূহ আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো আপোনালোকে তাত কল নকৰিব কেৱল WhatsAppত মেছেজ এটা দি দিব যে SSCGD PDF সমূহ লাগে লগে লগে আমি PDF সমূহ আপোনালোকক সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্যনটোত কি দিছে চাওক The birth anniversary of which famous personality is celebrated as Sadbhavana Divas? কোনজন বিখ্যাত ব্যক্তিৰ জন্মবাৰ্ষিকী সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি ৰাজীৱ গান্ধী ঠিক আছে তো ৰাজীৱ গান্ধীৰ জন্মদিনটোত অৰ্থাৎ 20 আগষ্ট তাৰিখে ঠিক আছে সনটো কি তাৰিখটো কিটা হেতু মনত ৰাখি থব ন তো 20 আগষ্ট তাৰিখে ৰাজীৱ গান্ধীৰ জন্মবাৰ্ষিকী হিচাপে সদ্ভাৱনা দিৱস পালন কৰা হয় ঠিক আছে তেওঁৰ মৃত্যু কেতিয়া হৈছিল এই কথাটো মনত ৰাখি থব তো 1991ৰ 21 মে তাৰিখে তেওঁৰ মৃত্যু হৈছিল ঠিক আছে এই কথাটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব বাকি মহাত্মা গান্ধীৰ যেটো জন্ম দিৱস হেতুক আমি গান্ধী জয়ন্তী হিচাপে পালন কৰো হয় নহয় মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী তো মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল তেখেতৰ জন্ম হৈছিল 1869ত ঠিক আছে 1869ৰ 2 অক্টোবৰ তাৰিখে 1869ৰ 2 অক্টোবৰত তো এটো ইম্পৰ্টেন্ট পইণ্ট হয় বুজি পাইছে আপোনালোক সকলে ক্লিয়াৰ হৈছে নেক্সট যদি চাই ঠিক আছে মহাত্মা গান্ধীৰ বিষয়ে কলো নেক্সট যদি ইন্দিৰা গান্ধীৰ বিষয়ে আপোনালোকে চাই তো ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল ঠিক আছে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল আমি যদি চাও কোৱেশ্যনটো যদি পৰীক্ষাত আহে যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল তো তেখেত আছিল ইন্দিৰা গান্ধী ঠিক আছে বাকি বল্লভভাই পেটেল তেওঁ আছিল ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ঠিক আছে আৰু সৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলিও কোৱা হয় এই কোৱেশ্যনটো আপোনালোকে এটো মনত ৰাখি থব যে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় এই প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত তো তেখেত হৈছে সৰ্দাৰ বল্লভভাই পেটেল ক্লিয়াৰ হৈছে সকলোৱে ক্লিয়াৰ হৈছে বুজি পাইছে নেক্সট কোৱেশ্যনটো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্যনটো কি দিছে চাওক ইন হুইচ ইয়াৰ ওয়াজ দা Vyas Samman instituted by the KK Birla Foundation. KK Birla Foundation কোন বছৰত ব্যাস সন্মান প্ৰতিষ্ঠা কৰিছিল তো ইয়াতে অপচনবোৰ দিয়া আছে 1985 1991 1973 আৰু 1954 তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 1991ত ঠিক আছে 1991 চনত প্ৰতিষ্ঠা কৰিছিল তো প্ৰশ্নটো এনেকৈ আহিব পাৰে যে যেটো ব্যাস সন্মান হেতু কোনে প্ৰতিষ্ঠা কৰিছিল তো এটো কোনে হ'ব KK Birla Foundation নেক্সট কোৱেশ্যন দা BC Roy Award is related to which field BC Roy বঁটা কোনটো ক্ষেত্ৰৰ লগত জড়িত তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন ডি মেডিচিন ঠিক আছে চিকিৎসা বিজ্ঞানৰ লগত জড়িত আৰু এই যে সন্মান আছে BC Roy বঁটা এটো প্ৰতিষ্ঠা হৈছিল 1962 ঠিক আছে কেতিয়া প্ৰতিষ্ঠা হৈছিল 1962 1962 চনত Next question. How many children below 16 years are awarded the National Bravery Award every year? প্ৰতি বছৰে 16 বছৰ তলৰ যিবিলাক শিশু আছে সেই শিশুক কিমানজন শিশুক ৰাষ্ট্ৰীয় সাহস বঁটা প্ৰদান কৰা হয় ঠিক আছে প্ৰতি বছৰ কিমানজন 16 বছৰ তলৰ শিশুক ৰাষ্ট্ৰীয় সাহস বঁটা যেটো নেশনাল ব্ৰেভাৰী এৱাৰ্ড বুলি কোৱা হয় হেতু প্ৰদান কৰা হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ এটো হৈছে অপচন সি 25 ঠিক আছে 25 গৰাকী শিশুক প্ৰদান কৰা হয় Next question. The Shanti Swarup Bhatnagar Award is presented by which organization? Shanti Swarup Bhatnagar বঁটা কোনটো সংস্থাই প্ৰদান কৰে ঠিক আছে কোনটো সংস্থাই প্ৰদান কৰে সুধিছে তো ইয়াতে অপচনবোৰ দিয়া আছে মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং নে CSIR নে KK Birla Foundation নে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন বি CSIR যেটোৰ ফুল ফৰ্ম হৈছে কাউন্সিল অফ সায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ ঠিক আছে এটো মনত ৰাখি থব আৰু ফুল ফৰ্মটো ইম্পৰ্টেন্ট হয় কি কলো কাউন্সিল অফ সায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ
নেক্সট কুৱেশ্যনটো চাওক হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ চিলিকন ভেলী অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী অফ ইণ্ডিয়া বুলি জনা যায় বা ভাৰতৰ চিলিকন ভেলী বুলি জনা যায় তো সেই চহৰখন হৈছে অপশ্যন চি বেংগলোৰ ঠিক আছে আৰু ইয়াৰ যিটো ইছৰো আছে আমাৰ ভাৰতৰ যিটো কেন্দ্ৰ আছে পাৰমাণৱিক কেন্দ্ৰ ইছৰো তাৰ মুখ্যালয় আৰু ইনফোচিছ অফ আৰু ইউৰোপীয় এই দুইটা আইটি কোম্পানীৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগলোৰত আছে ঠিক আছে এইটো মনত ৰাখি থব ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেংগলোৰত আছে এইটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে যে হুৱেৰ ইজ দা হেডকোৱাৰ্টাৰ অফ ইছৰো তো এইটো ক'ত আছে বেংগলোৰত আছে নেক্সট কুৱেশ্যন হু ৰট দ্য নোবেল এ সুইটেবল বয় উপন্যাসখন কোনে লিখিছিল এ সুইটেবল বয় উপন্যাসখন কোনে লিখিছিল এইটো হৈছে অপশ্যন বি বিক্ৰম ছেঠ ঠিক আছে আৰু ইয়াৰ যিটো পাব্লিছ হৈছিল যেতিয়া মানে কেতিয়া পাব্লিছ হৈছিল এই চনটো যদি আমি চাওঁ তো এই চনটো আছিল 1993 ঠিক আছে 1993 পাব্লিছ হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল মুছলমান সভাপতি যদি আমি চাওঁ কোন আছিল তো তেখেত আছিল অপশ্যন বি বদৰুদ্দিন টাইবজি ঠিক আছে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1887ত ঠিক আছে 1887ত যিটো মাদ্ৰাছত তৃতীয় অধিৱেশন অনুষ্ঠিত হৈছিল তাত তেওঁ সভাপতিত্ব কৰিছিল ঠিক আছে বাকি আমি যদি চাওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিষয়ে আইএনচিৰ বিষয়ে এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিল আহিব পাৰে পৰীক্ষাত তো এইটো প্ৰতিষ্ঠা হৈছিল 1885ত ঠিক আছে 1885 চনত তাৰিখটো আছিল 28 ডিচেম্বৰ ঠিক আছে 28 ডিচেম্বৰত প্ৰতিষ্ঠা হৈছিল আৰু যিজন উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ঠিক আছে ইয়াতে যে আমাৰ প্ৰথম অপশ্যন দিয়া আছে উমেশ চন্দ্ৰ বেনাৰ্জী তেখেতে 1892 চনৰ এলাহাবাদত যেটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ উদ্বোধনী অধিৱেশন হৈছিল তাত সভাপতিত্ব কৰিছিল ঠিক আছে মানে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেটো প্ৰথম অধিৱেশন আছিল তাত সভাপতিত্ব কৰিছিল ঠিক আছে বাকি যদি চাও আবুল কালাম আজাদ ঠিক আছে আবুল কালাম আজাদৰ বিষয়ে যদি চাও তেওঁ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল ঠিক আছে আবুল কালাম আজাদ তেওঁ ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী আছিল তেওঁৰ জন্মদিনতে 11 নৱেম্বৰত নেশ্যনেল এডুকেশ্যন ডে পালন কৰা হয় ঠিক আছে কেতিয়া পালন কৰা হয় 11 নৱেম্বৰত মনত ৰাখি থব 11 নম্বৰটো কি হয় নেশ্যনেল এডুকেশ্যন ডে বাকি আমি যদি চাও এছ ৰাধাকৃষ্ণন অৰ্থাৎ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে তেওঁ ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিল ঠিক আছে আৰু তেওঁ দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল মনত ৰাখি থব তেওঁ ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিল আৰু ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল তেখেতৰ 5 ছেপ্টেম্বৰৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰো এটো আমি সকলোৱে জানো 5 ছেপ্টেম্বৰত কি দিৱস পালন কৰো শিক্ষক দিৱস বুজি পাইছে সকলে গুটেখিনি পইণ্ট আপোনালোকে ধুনিয়াকৈ নোট কৰি লিখি লব নেক্সট কোৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য অটোবায়োগ্ৰাফি দ্য ৰেচ অফ মাই লাইফ এই আত্মজীৱনী লেখক কোন আছিল ঠিক আছে দ্য ৰেচ অফ মাই লাইফৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিলখা সিং আৰু মিলখা সিঙক ফ্লাইং শিখ নামেৰে জনা যায় ঠিক আছে ফ্লাইং শিখ নামেৰে জনা যায় যেটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো চাওক হু ৰট দ্য অটোবায়োগ্ৰাফি আনব্ৰেকেবল নামৰ আত্মজীৱনীখন কোনে লিখিছিল তো ইয়াৰ যেটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন সি এমচি মেৰী কম ঠিক আছে তেওঁ এগৰাকী ভাৰতীয় বক্সাৰ হয় ডাক নাম হৈছে মেগনিফিসেন্ট মেৰী তেওঁ 2014 চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল এটো মনত ৰাখি থব 2014ত এছিয়ান গেমছত সোণৰ পদক লাভ কৰে আৰু আমি যদি সানিয়া মিৰ্জাৰ বিষয়ে চাওঁ তো সানিয়া মিৰ্জা হৈছে এগৰাকী ভাৰতৰ টেনিছ খেলুৱৈ আছিল তো মনত ৰাখি থব সানিয়া মিৰ্জা কোনটো খেলৰ লগত জড়িত হেতু আহিব পাৰে প্ৰশ্ন তো কি হয় তেখেত এগৰাকী টেনিছ খেলুৱৈ হয় অৰুণিমা সিনহাৰ যদি আমি চাওঁ তেখেত আছে শাৰীৰিকভাৱে অক্ষম এগৰাকী ব্যক্তি কিন্তু তেখেতে 2013 চনত মাউণ্ট এভাৰেষ্ট বগাই বিশ্বৰ প্ৰথমগৰাকী মহিলা হৈ পৰিছিল তো সেই কাৰণে তেখেত বিখ্যাত হয় অৰুণিমা সিনহা কিহৰ কাৰণে ফেমাস তো আমি যদি চাওঁ তেখেতে 2013 চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল কিন্তু তেখেত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আছিল এতিয়া আমি যদি চাওঁ অমৃতা প্ৰীতম তেওঁ এগৰাকী কবি উপন্যাসিক আৰু প্ৰবন্ধকাৰ আছিল ঠিক আছে গুটেইখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্যন গ্লোবেল টাইগাৰ ডে ইজ অবজাৰ্ভ অন বিশ্বব্যাপী বাঘ দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে বাঘ দিৱস কেতিয়া পালন কৰে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হয়তো হৈ যাব অপশ্যন সি 29 জুলাই
29 জুলাই তাৰিখে বাকি আমি যদি চাওঁ 23 জুন তাৰিখে কি পালন কৰে এটো হৈছে অলিম্পিক দিৱস ঠিক আছে 23 জুলাই তাৰিখে কি পালন কৰা হয় অলিম্পিক দিৱস 31 অক্টোবৰ তাৰিখে কি পালন কৰে 31 অক্টোবৰ তাৰিখে নেশনেল ইউনিটি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয় কাৰ এটো সৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত এটো 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয় এই কথাটো আপোনালোকে মনত ৰাখি থব নেক্সট চাওক What is the total length of the Indus River in India? ভাৰতৰ সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য কিমান? তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি 114 কিলোমিটাৰ ঠিক আছে অৰ্থাৎ 1114 কিলোমিটাৰ নেক্সট কোৱেশ্চন Which is the largest tributary of the Indus River? সিন্ধু নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন হয়? তো এইখন হৈছে অপচন সি চেনাব নেক্সট চাওক At which place do the rivers Bhagirathi and Alakananda meet from the Ganga? কোন স্থানত ভাগীৰথী আৰু অলকানন্দা কি দিছে চাওক কোন স্থানত ভাগীৰথী আৰু অলকানন্দা নদী লগ হৈ গংগা গঠন হয় তো সেই স্থানটো হৈছে অপচন বি দেৱপ্ৰয়াগ ঠিক আছে উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগত ভাগীৰথী আৰু অলকানন্দা নদী দুখন লগ হয় আৰু গংগা নামে পৰিচিত হয় নেক্সট কোৱেশ্চন Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হয় তো হেতু হৈছে অপচন বি উলাৰ লেক আৰু এই উলাৰ লেক ক'ত আছে তো এটো আছে জেএনকেত অৰ্থাৎ জম্মু কাশ্মীৰত আছে ঠিক আছে বাকি আমি যদি চাওঁ চিলিকা হ্ৰদটো ক'ত আছে এটো আছে উৰিষ্যাত ঠিক আছে শেষনাগ হ্ৰদটো যদি আমি চাওঁ শেষনাগ হ্ৰদ আছে জম্মু কাশ্মীৰত ঠিক আছে আৰু যেটো মানসৰোবৰ হ্ৰদ আছে এটো দক্ষিণ পশ্চিম তিব্বত নেপাল আৰু ভাৰতৰ সীমান্তত অৱস্থিত হয় তো এইটা গুটেকিটা ইম্পৰ্টেন্ট হয় মনত ৰাখি থব কি কলো যেটো আমাৰ চিলিকা হ্ৰদ আছে চিলিকা হ্ৰদটো উৰিষ্যাত আছে শেষনাগ হ্ৰদটো জম্মু কাশ্মীৰতে আছে আৰু মানসৰোবৰ হ্ৰদটো ভাৰতৰ যেটো দক্ষিণ পশ্চিম তিব্বত নেপাল আৰু ভাৰতৰ সীমান্তত অৱস্থিত হয় নেক্সট কোৱেশ্চন The Indus Water Treaty between India and Pakistan was signed in which year? ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলসন্ধি কোন বছৰত স্বাক্ষৰিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 1960 ঠিক আছে 1960 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে এই চুক্তিটো স্বাক্ষৰিত হৈছিল ভাৰতৰ তেতিয়া প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়া ৰাষ্ট্ৰপতি আছিল আয়ুব খান আৰু তেখেতৰ মাজতে এই চুক্তিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন What is the size of kabaddi court for men? পুৰুষৰ বাবে যেটো কাবাডী কোৰ্ট থাকে তাৰ আকাৰটো কিমান থাকে অৰ্থাৎ ডাইমেনশনটো কিমান থাকে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 13 * 10 মিটাৰছ মানে লেন্থটো 13 মিটাৰ থাকে আৰু ওয়াইডটো 10 মিটাৰ থাকে নেক্সট কোৱেশ্চন Which country hosted the first FIFA Football World Cup in 1930? 1930 চনত কোনখন দেশত প্ৰথম FIFA ফুটবল বিশ্বকাপ অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উৰুগুৱেত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক The Rangaswamy Cup is associated with which sport? Rangaswamy Cup কোনটো খেলৰ লগত জড়িত তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি হকি খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে Which city hosted the first Asian Games in 1951? 1951 চনত কোনখন চহৰত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি নিউ দিল্লী ঠিক আছে অপচন সি টো ৰাইট হ'ব নতুন দিল্লী মেজৰ ধ্যানচন্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক Who was the first chief election commissioner of India? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুকুমাৰ সেন ঠিক আছে এইজে কানিয়া ঠিক আছে আমি যে চাইছো সেকেন্ড অপচনত যে আছে এইজে কানিয়া তেখেত ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল বাকি আমি যদি জেবি মালংকৰৰ বিষয়ে চাওঁ তেখেত আছিল লোকসভাৰ প্ৰথমজন অধ্যক্ষ আৰু উমেশ চন্দ্ৰ বেনাৰ্জী ডব্লিউসি বেনাৰ্জী মানে আছে উমেশ চন্দ্ৰ বেনাৰ্জী তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি তো গুটেই কিজনে ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব তো নেক্সট কোৱেশ্চনটো চাওক What is the height of the Statue of Unity? যেটো ঐক্যৰ মূৰ্তি আছে বা একতাৰ মূৰ্তি আছে তাৰ উচ্চতাটো কিমান হয় যেটো Statue of Unity বুলি কয় হেতৰ উচ্চতা কিমান এটো হৈছে অপচন সি 182 মিটাৰছ আৰু ই বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি হয় এই মূৰ্তিটো সৰ্দাৰ বল্লভভাই পেটেলৰ হয় তেখেতে এই মূৰ্তিটো গুজৰাটৰ নিৰ্মাণ কৰা হৈছে ঠিক আছে এটো গুজৰাটত আছে পৰীক্ষাত আহিব পাৰে Statue of Unity ক'ত আছে গুজৰাটত আছে কাৰ প্ৰতিমূৰ্তি হয় সৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি হয়
নেক্সট কুৱেশ্যন হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ছেম মানিকশ্ব ঠিক আছে ছেম মানিকশ্ব আছিল প্ৰথম ফিল্ড মাৰ্শ্বেল তেওঁক ছেম বাহাদুৰ বা ছেম দা ব্ৰেভ নামেৰেও জনা যায় ঠিক আছে বাকি আমি যদি চাওঁ কে এম কাৰিয়াপ্পা তেখেত আছিল ভাৰতীয় সেনাবাহিনীৰ প্ৰথম ভাৰতীয় সেনাপ্ৰধান ঠিক আছে বাকি বলদেৱ সিং তেখেত যদি আছিল চাওঁ তেখেতৰ বিষয়ে তেওঁ আছিল ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী সোমনাথ শৰ্মা আছিল ভাৰতীয় সেনাবাহিনীৰ মেজৰ আৰু তেওঁ ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথমজন ব্যক্তি আছিল ঠিক আছে 1947 চনৰ যেটো ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল তেতিয়া তেখেত শহীদ হৈছিল ঠিক আছে সোমনাথ শৰ্মাৰ বিষয়ে আমি যদি চাওঁ এটো কি কলো যে ভাৰতৰ যেটো সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰ হেতু লাভ কৰা প্ৰথমজন ব্যক্তি আছিল সোমনাথ শৰ্মা ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক Which Indian state shares the longest international border with Bangladesh? ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ হয় ঠিক আছে ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ কৰিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাবগে অপচন ডি ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগ ইয়াৰ যেটো সীমাৰ দৈৰ্ঘ্য হেতু হৈছে 2217 কিলোমিটাৰ ঠিক আছে 2217 কিলোমিটাৰ আৰু ভাৰতৰ মুঠ যিখন পাঁচখন ৰাজ্য বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ওয়েস্ট বেংগল ত্ৰিপুৰা মেঘালয় মিজোৰাম আৰু আসাম এই পাঁচখন নেক্সট কোৱেশ্যন হাউ মেনি গোল্ড মেডেলস ডিড ইন্ডিয়া উইন ইন দা টকিঅ অলিম্পিক্স 2020 2020 চনৰ যেটো টকিঅ অলিম্পিক হৈছিল তাত ভাৰতে কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল ঠিক আছে স্বৰ্ণ পদকৰ কথা সুধিছে তো এটো যাব অপচন এ 1 মাত্ৰ এটা স্বৰ্ণ পদক লাভ কৰিছিল আৰু দুটা সিলভাৰ মেডেল পাইছিল আৰু চাৰিটা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল নেক্সট কোৱেশ্যন which country has owned the maximum number of FIFA World Cups কোনখন দেশে সৰ্বাধিক FIFA বিশ্বকাপ জয় কৰিছে তো এটো হৈছে অপচন ডি ব্ৰাজিলে লাভ কৰিছে 5 বাৰ FIFA বিশ্বকাপ জয় কৰিছে বাকি আমি জাৰ্মানীয়ে যদি চাওঁ জাৰ্মানীয়ে 4 বাৰ ইটালীয়ে 4 বাৰ আৰ্জেন্টিনাই 3 বাৰ ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক ওয়াৰ্ল্ড হেলথ ডে ইজ অবজাৰ্ভ অন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস এটো হৈছে অপচন এ 7 এপ্ৰিল তাৰিখে পালন কৰা হয় ঠিক আছে WHO যেটো আছে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন এটো অৰ্গানাইজ কৰে আৰু যেটো ওয়াৰ্ল্ড হেলথ ডে আছে WHD ওয়াৰ্ল্ড হেলথ ডে মানে বিশ্ব স্বাস্থ্য দিৱস এটো কেতিয়া প্ৰতিষ্ঠা হৈছিল মানে কেতিয়াৰ পৰা পালন কৰি হৈছে তো এটো 1950 চনৰ পৰা পালন কৰি অহা হৈছে নেক্সট কোৱেশ্যন which is the apex bank of India ভাৰতৰ apex bank কোনটো তো এটো হৈছে অপচন সি RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই প্ৰতিষ্ঠা হৈছিল 1935ত ইয়াৰ যেটো হেডকোৱাৰ্টাৰ হেতু মুম্বাইত আছে ঠিক আছে আৰু RBI যিজন বৰ্তমান গভৰ্ণৰ তেখেত হৈছে সঞ্জয় মালহোত্ৰা নেক্সট কোৱেশ্যন কি কৈছে চাওক which instrument measures wind speed কোনটো যন্ত্ৰ বতাহৰ গতি জুখিব তো এটো হৈছে অপচন সি এনিমোমিটাৰ লাষ্ট কোৱেশ্যনটো চাওক which metal is liquid at room temperature কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল তো এটো হৈছে অপচন বি মাৰ্কুৰী অৰ্থাৎ পাৰা ঠিক আছে আৰু যেটো সিম্বল এটো হৈছে Hg এটমিক নাম্বাৰটো হৈছে 80 তো আজি আমি এখিনি কোৱেশ্যন চালো যদি কোৱেশ্যনখিনি ভাল লাগি থাকে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি SSCGD অল সাবজেক্টৰ আসামিজ মিডিয়ামৰ PDF খিনি লাগে তেতিয়াহলে আমাক এইটো নম্বৰত WhatsAppত মেছেজ দিব 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি দিলে অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব ধন্যবাদ